এয়া এইফালে আৰু তুই চলে ফুল তলস যা এয়া মূলা খেত আৰু এইবিলাক ধান মানে বিধান বুলি কয় বিধান ডাঙৰ অলপমান হ'লে এই কি ইৰিখেত বুলি কয় ইৰিখেত কৰিব এয়া চাওক হৈছে অলপ ডাঙৰ আৰু এয়া ভেটি বনাইছিল এয়া আমাৰ বাবু যাই আছে পুৱাই আৰু ইয়াতে কবি খেত কৰিছিল আগতে মানে কবি শেষ হৈছে আৰু এয়া মেচিনেৰে হাল মাৰে আৰু এয়া কবি এইবিলাকত শেষ হৈছে অলপহে আছে বন্ধাকবি বুলি কয় এইবিলাক খোৱা যাব আৰু এয়া বাঁহ গছ এইবিলাক আমাৰে হয় আমাৰ দেউতাৰ মাটি আৰু এয়া গৰু আছে এয়া সেগুন গছ এয়া তামোল গছ আৰু বগৰী গছ আছে এয়া বগৰী গছ আছে লেচু গছ নতুনকৈ ৰুইছে এয়া সপিৰাম গছ ছাগলীয়ে খাইছে চাগে এইফালে চোৱা কেনেকৈ মানে বেৰা দিছে আৰু এয়া দৰ্জা ৰাখিছে জালেদি বাঁহেদি নহ'লে গৰু ছাগলীয়ে গোটেই গাছ খাই শেষ কৰিব এয়া আমাৰ বাবু মোৰ লগত খোজকাঢ়ি আছিল আৰু এতিয়া আমি বন্ধ কৰি দিম এনেকৈ এয়া বন্ধ কৰি দিলোঁ এয়া আমাৰ পিছফালে এয়া গৰু আৰু গৰুৰ বাবে খেৰ আৰু এইটো বেলেগৰ খেতি পথাৰ কিমান ধুনীয়া পৰিৱেশ কিমান নীৰৱ এয়া লাও গছ ৰুইছিল খোৱাৰ বাবে চাওক খেতি পথাৰ মানে ধান ৰুইছিল শালি ধান বুলি কয় আমাৰ এইফালে শালি ধান ৰুৱে আৰু এতিয়া কাটিছে এইফালে চোৱা কিমান নিয়ৰ পৰিছে আৰু এটা আমাৰ আছে ডাঙৰ আম গছ আমাৰ মানে দাদা বাচি থকা অৱস্থাত ৰুইছিল আৰু এইটোৱে মানে স্মৃতি আছে আৰু কি দাদাৰ নহ'লে আৰু ডাঙৰ আম গছ আছিল কঁঠাল গছ আছিল এইবিলাক কাটিছে আৰু এইটো আছে পুৰণা আম গছ আম বহুত ভাল লাগে আৰু এইটো গছৰ খাই হেনা মিঠা বহুত লাগে আৰু আম এতিয়া আমৰ মলি ওলাব লাহে বহাগ মাহৰ পিছত এয়া কিমান মোটা হৈছে চাওক গুৰি এতিয়াতো দাদা দাদি নাই এইটো স্মৃতি আৰু এইটো সেগুন বাগান এইফালে আহি পালোঁ আমাৰ ঘৰ এয়া ছাগলী থাকে এইটোত আৰু এইটোত গৰু থাকে গোহালি আহি পেলাই এইবিলাক বাচন থৈ দিছে ধুব আৰু ৰং কৰা নাই নতুন বনাইছেহে